আমাৰ মই গৈ আছোঁ এয়া বাটৰে মানে ৰাতিপুৱা গৈছোঁ ক'ত মোৰতো বহুত দিনৰ পৰা গা ভাল নাই আপোনালোকে ভিডিঅ'ত দেখিছেই পুৰা গা ভাল নাই একদম আজি কমেও 5-6 দিনমান হৈ গ'ল গাটো যে ভালে নাই পোৱা জ্বৰ লাগি আছে তাৰপৰা মোৰ সন্দেহ লাগিছে যে জণ্ডিছো হৈছে নেকি বুলি কেনে বহুত বেছি টোপনি লাগি থাকে এনি টাইম শুই উঠাৰ পিছৰ পৰাও মোৰ টোপনিয়ে লাগি থাকে খালি শুবলৈ মন যায় তো এতিয়া মানে আমাৰ গাঁৱতে মানে আছে আণ্টি এজনী ঝাৰে তো তেওঁ ঘৰলৈ গৈছোঁ আমাৰ মই জণ্ডিছটো ঝৰাই আহোঁ বুলি চাওঁ এতিয়া আছে নে নাই থাকিলেও মানে কৈ দিয়ে যে আছে নাথাকিলেও নাই বুলি কৈ দিয়ে তো সেইকাৰণে মানে ঝৰাই আহোঁ ভাবিছোঁ আৰু ৰাতিপুৱা গৈছোঁ কাৰণ আকৌ ডিউটিলৈ যাবলৈ আছে যে 8:30মান বাজিছে আৰু এতিয়া আৰু এইয়া ৰাস্তাৰে গৈ আছোঁ বোকা দিন যে চাওক ইমান ধুনীয়া লাগিছে নহয় ভিউটো এনেকুৱা একদম এইটো এটা গোবাদি বাট হয় মানে এইটো গোবাদি মানে মেইন আলিলৈ যাম এইটো ৰাস্তা পুৰা আম পৰি আছে আৰু ইয়াত যে মানে ঢেৰ আম আছে মানে আমৰ মানে বাৰী আছে ক'ব গ'লে আৰু তামোল আম ঢেৰ কিবা কিবি বাৰীবিলাক মই তামোল এটা পালে বোলে চাওক কিমান ধুনীয়া পুৰা মানে গছ গছনিৰে ভৰি থকা জেগা বুলিয়ে আৰু সেইখিনি পুৰা গছ গছনি এতিয়া মানে এই ৰাস্তাৰে যাম আৰু মানে মেইন আলিলৈ যাম মেইন আলিত মানে ঘূৰি যাবলৈ কাৰণে টাইম লাগিব নহয় এইটো আকৌ আমাৰ শ্বৰ্টকাট ৰাস্তা মেইন আলিলৈ যোৱা গোবাদি বুলি হয় আৰু এইটো চাওক আমাৰ এইটো চৰকাৰৰ পানী টেংকি সকলো ঘৰতে মানে পানী পাম এতিয়া যে টেপ দিম বুলি কোৱা নাই নেকি চৰকাৰে চবৰ ঘৰে 50 টকাকৈ ল'ব মাহে তো মানে এইটো কানেকশ্যন ইয়াৰ পৰা মানে আমাৰ গোটেই গাঁৱলৈ পানী যাব আলি কাষতো এটা আছে আৰু আমাৰ গাঁৱৰ কাৰণে এইটো এতিয়া গৈ লওঁ গৈ কিনে দেখাম দেই জণ্ডিছ আছেনে নাইবা ৰাস্তাবিলাক বৰ বোকা নহয় পৰিম বুলি ভয় থাকে সেইকাৰণে গৈ লওঁ আগে মই আহি চিঞৰিলেই চাওক ইমান ধুনীয়াকৈ ফুল আছে তাৰফালে এতিয়া আমাৰো মই আহিলোঁ আৰু অলপমান বহিছোঁ মানে তেওঁ অলপ বহিব কৈছে আমাক ভিতৰলৈ গৈছে ঝাৰি মানে আৰু মানুহ আছিলে ঝাৰি ল'লে এতিয়া আমাক অকণমান বহিব কৈছে আহি কিনে আমাকো ঝাৰিব আৰু চব বহিবলৈ কাৰণে চেয়াৰ মানে আগে লগাই থৈয়ে দিয়ে আমি বহি আছোঁ এনেকুৱা চেয়াৰ আকৌ এই আমাৰ বহি আছে আকৌ সেইফালে আছে মানে তেনেকুৱাকৈ যে চেয়াৰ মানে লগাই থৈয়ে দিয়ে মোক এতিয়া ঝাৰিবৰ কাৰণে লৈছে আৰু তেওঁ যে মোৰ মূৰৰ ওপৰত এই ডাঙৰ এটা বল থৈছিলে যোনটো সময়ত থৈছিলে যে মোৰ মূৰটো বিষাই গৈছিলে ইমানেই জোৰকৈ টেপি থৈছে তো তাৰ ওপৰত মইতো ভিডিঅ'ত দেখা পালোঁ কিন্তু মানে ফিলটো মোৰ তেতিয়াই হৈ আছিলে ইমান বেছি বিষ হৈ আছিলে নহয় তাৰপিছত তেওঁ মানে কিবা ইয়াত দিলে দি থোৱাৰ পিছত বহুত কিবা কিবি চূড়া পঢ়িলে দুৱাৰ পঢ়াৰ পিছত মানে তাৰপিছত বহুত দেৰি কিবা কিবি মানে বলটোত ঘূৰালে মিলিলে তাৰপৰা অকণমান দেৰি চোৱাৰ পিছত মানে মোক ক'লে যে তোমাৰ জণ্ডিছ আছে অকল এইটো নিয়ম নহয় আৰু কিবা কিবি কৰিলে কাৰণ এইখিনি মই দেখাব নোৱাৰিলোঁ কিন্তু মানে তেওঁ মোক ক'লে যে তোমাৰ অলপমান পাইছে এতিয়া আমি ঝাৰি মেলি আহিলোঁ আৰু মোৰ দেখিলে চাগে আপোনালোকে কেনেকৈ ঝাৰিলে আৰু বহুত বেছি কিছুমান নিয়ম থাকে সেইবিলাক দেখাবলৈ বেয়া লাগে নহয় তেওঁ আকৌ কি ভাবিব নোৱাৰিবা তাৰপিছত ঝৰাৰ পিছত কৈছে যে মোৰ অলপ জণ্ডিছ পাইছে অহাকালি আকৌ মাতিছে এতিয়া অহাকালি আকৌ যাব লাগিব অলপ পাইছে মানে বেছি নাই পোৱা মোৰ মানে খালি টোপনিয়ে লাগে আৰু অইন একো প্ৰব্লেম নাই আৰু জণ্ডিছ হ'লে যে বহুত কিবা কিবি থাকে কাৰোবাৰ টোপনি লাগে কাৰোবাৰ ভোক লাগে কাৰোবাৰ বাথৰুম বেছি অহা যোৱা হয় তেনেকুৱা মানে আৰু মোৰ আকৌ টোপনি হৈছে আহোঁতে পুৰা বৰষুণ নিদিলে ভাল পুৰা নাই দিয়া অলপ চিকমিক দিছে ভাল আমি ছাতি লৈ আহিছিলোঁ এতিয়া আমাৰ মই গৈ আছোঁ ঘৰলৈ ইয়াৰ পৰা ইয়ালৈ গোটেইখিনি দিবা হৈ যাব এইটো বস্তু কি আৰু এৰুৱাই নিদিয়া তো এইটো কি কয় থাৰ্মকলটো পিছতকৈ এৰাবা সেয়া আমাৰ ভিতৰটো ঢেৰ আছে এইফালে গোটেই থাৰ্মকল মানে আমাৰ থাৰ্মকল দিয়ে মানে বাউণ্ডাৰী এইটো কি কৰে এইটো কি
ঢালাই দিব কাঠ চাট দি কি নাই দিয়া ডাইৰেক্ট মানে থাৰ্মোকল দিছে তাৰ ভিতৰত যোনখিনি মানে মছলা সেইখিনি ভৰাব আৰু আজি যে 1টা বাজি গ'ল ঘৰৰ কাম কাজ একোৱে নাই হোৱা ইমান বেছি গৰম লাগিছে নহয় বতৰটো খুব ডাৱৰীয়া যে সেইকাৰণে এতিয়া আমাৰ এইফালে দাইল পাতি হৈ গ'ল আৰু আজি যে সময় নাই সেইকাৰণে কি হ'ল দাইলতে আলু দি দিলে আজি আলু পিটিকা দাইল ভাত খাম কাৰণ ঘৰৰ কাম কৰিব আছে আমাৰ এই পাপাৰ লগত লাগি আছে কাৰণ এটাও মিস্ত্ৰী পাবলগীয়া নাই যোগালী পাবলগীয়া নাই আমাৰ ইয়াত অকণমান তাৰ পৰা গিটি আনি কেনে ইয়াত অলপ পেলাই দিব কৈছোঁ কাৰণ বেছি লেতেৰা চেতেৰা হৈ থাকিলেও ভাল নালাগে ন আৰু যিহেতু আজি কাম চলি আছে সেইকাৰণে আগফালখন যে আৰু বেছি লেতেৰা হৈ আছে আৰু মানে উপায়ো নাই এতিয়া কাম কৰিবই লাগিব যেহেতু মানে বাৰিষা সোমাই গৈছে সেইকাৰণে মানে যিমানখিনি পাৰিছে সিমানখিনি মানে এতিয়া কৰি গৈছে আৰু এতিয়া এয়া দেখিছে আৰু পোষ্টকেইটা তিনিটা পোষ্ট পাপাই 3টা ঢালাই দিলে এতিয়া এইফালে ইয়াত কাম লগাই গৈ থাকিব আৰু আমাৰ বাউণ্ডেৰী চাওক গেলিছে কেনেকা বেয়া মোক দেখিয়ে কিবা লাগিছে আমাইনো কি জানে আমাই ভালেই বুলিয়ে দিলে আকৌ যে পানী নহ'ব সেয়ে যাওক আমাৰ তিও কাম চাম কৰক আৰু মই নিজৰ ধুমাধুম কাম চাম কৰিলোঁ কাম কৰি কিনে আকৌ লগ পাই আছোঁ আৰু আকৌ ভিডিঅ'বিলাক কেনেকুৱা লাগিছে ক'বলৈ একেবাৰে নাপাহৰিব আৰু নেক্সট ভিডিঅ' দেখিছিলে নহয় মোৰ ডিঙিৰ মাত কেনেকুৱা বহিছিলে একদম মাত নোহোৱাই গৈছিল আৰু এইটো ভিডিঅ'টো আকৌ মোৰ আৰু এটা প্ৰব্লেম হৈ গৈছে মোৰ গোটেই নাকৰ মানে গোটেই কিবা তাৰমানে ঘাঁও লগা নিচিনা হৈ গৈছে ভিতৰৰ ফালে এইটো বোলে নতুনকৈ বোলে ভাইৰাছ এটা আহিছে বোলে এতিয়া হয় নহয় সঠিককৈ ময়ো ভালকৈ গম নাপাওঁ কিন্তু মোৰো হৈছে আকৌ দেই মোৰ মানে বহুত বেছি প্ৰব্লেম হৈছে উশাহ ল'বলৈ মই নোৱাৰিছোঁ মানে পুৰা ভিতৰত হৈ গৈছে যে সেইকাৰণে অকলে মানে নাৰিকল তেল দি থৈছোঁ মলম পাবলগীয়াও নাই কাৰণ ডক্টৰক দেখালেহে বোলে ফাৰ্মাচীৰ ফালৰ পৰা দৰৱ দিব এনেকৈ নিদিয়ে বোলে এতিয়া আকৌ এটা বস্তুৰ কাৰণে আকৌ যদি বেছিকৈ হৈ যায় তেনেহ'লেতো ENT যাবই লাগিব আৰু এটা ভাল কথা মানে আমাৰ মানে পাপা য'ত কাম কৰে তেওঁৰ ঘৰতে মানে ENT ডক্টৰ আছে তেওঁ মানে মোক এটা ৰিকমেণ্ড কৰি দিম কৈছে মানে প্ৰেছক্ৰাইব কৰি দিম কৈছে মেডিচিন এটা সেইটোকে লগাম তাৰপৰা মানে সেইটোৱে মানে এতিয়া মানে নতুনকৈ বোলে ভাইৰাছ আহিছে কি মানে নাকৰ ভিতৰত হোৱা ফাৰ্ষ্ট মোৰ পাই গ'ল এতিয়া তো সেয়ে ভিডিঅ'টোৰ পিছত কি লগ পাই আছোঁ আৰু কোনোবা যে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নকৰাকৈ একেবাৰে নাযাব আৰু ভিডিঅ'বিলাক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব যাতে আপোনালোকৰ কমেণ্টতে মোৰ আগ্ৰহ হয় আৰু ভিডিঅ' বনাবলৈ মন গৈ থাকে আৰু আগবাঢ়ি গৈ থাকোঁ সেইকাৰণে ছাপোৰ্ট কৰিব চাই গৈ থাকিব বহুত বিচাৰি পিছত এটা যোগালী এটা পোৱা গ'ল মানে আমাৰ গাঁৱত মানে ওচৰতে মানে লেবাৰ লাইন আছে তাৰে মানে ল'ৰা এটা গৈছিলে আমাৰ ল'ৰাটোক সুধিলে যে ভাইটি তুমি যোগালী কৰিব নেকি সিও ভালে পালে সৰু ল'ৰা তাকো মানে পইচা জৰুৰত আছিলে তো সিও কৰিম বুলি কৈ দিলে তো মানে সেইকাৰণে পাপাৰ লগত বহুত বেছি সহায় হ'ল আৰু মানে পাপাই মানে এনেকুৱা কাম সৰু সুৰা যে নিজে বহুতখিনি জানে মানে যিমানখিনি গম পাৰে মানে সিমানখিনি নিজে কৰি লৈছে যেতিয়া নোৱাৰিব তেতিয়া মানে আৰু মিস্ত্ৰী লগোৱা হ'ব এতিয়া থুলমূলখিনি নিজে কৰি লৈছে আৰু অলপমান জাষ্ট এতিয়া সময় পাইছোঁ এতিয়া কিমান বাজিছে জানে চাওক 2:30 নাই হোৱা আৰু এতিয়ালৈকে 2:30 নাই হোৱা এতিয়ালৈকে আৰু একদম মানে কাম কাজ কৰি এতিয়াহে অকণমান মুখ হাত ধুই আহিছোঁ আৰু মানে বেছি ভাগৰ লাগিছে ক'বই নোৱাৰোঁ আৰু বহুত বেছি ভাগৰ লাগিছে তাৰপৰা যোগালী নাইব বুলি কৈছিলোঁ যে আমাৰ গাঁৱৰ পিছফালেই মানে লেবাৰ লাইন আছে যে তো তাৰে মানে দুটা সৰু ল'ৰা গৈ আছিলে আমাই সুধিলে কৰিবি নেকি তো তেওঁলোকেও কৰিম বুলি ক'লে এতিয়া সেই দুটা ল'ৰাক লগাইছে আৰু আমাই অকণমান ৰেষ্ট লৈছে মানে মানুহ পাবলগীয়া নাই উপায় নাই কামখিনি পেলাই থ'বও নোৱাৰি চ' সেইকাৰণে যোনখিনি মেইন কাম সেইখিনি পাপাই জানে সেইখিনি পাপাই নিজে অলপ থুলমূলকৈ কৰিছে কিন্তু বাকী মানে অলপ হেল্পাৰ লাগেই হয় নাই চ' সেইকাৰণে মানে
নাপাইছিলে যেতিয়া তেতিয়া আম্মাই হেল্প কৰি আছিলে এতিয়া সেই দুটা যোগালী সৰু সৰু ল'ৰা লগালে সেইকেইটাই কৰি দিছে তথাপিও মানে যিকোনো কাম কৰিলেই পাপাই মানে যেনেকুৱাই ধৰণৰ কাম কৰক আম্মাক দৰকাৰ হয় লাগিলে ওচৰত বহিয়ে থাকক এটা প্লাছ হ'লেও খুজিব কটাৰী এখন হ'লেও খুজিব মানে আম্মাক লাগেই আম্মাক নোহোৱাকৈ পাপাই একো কাম কৰিব নোৱাৰে সেইটোৱে আৰু মৰম চেনেহ চ' সেইটোৱে আৰু কৰিলোঁ এতিয়া মুখ হাত ধুই আহিছোঁ অকণমান কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ কৰি মেলি আকৌ লগ পাই আছোঁ এনেকৈতো বহুত খাব হা আৰু দিব লাগিব বহুত খাব এনেকুৱা এয়া এনেকুৱাকৈ বনাইছোঁ এনেকুৱাকৈ লম্বা লম্বা পূৰা বনাইছোঁ পুৰা কাম ব্যস্ত আঢ়ৈটা বাজি গ'ল আৰু আঢ়ৈটা 3টা কাম কৰি ভাত পানী একোৱেই নাই খোৱা বনাই মেলি আহিছোঁ আৰু চব হৈ গ'ল কাম ফিনিছ এইফালেও হৈ আছে মানে আধা যোনখিনি কাম সেইখিনি মানে আজি কমপ্লিট কৰি দিম ভাবিছে লাহে লাহে কৰিব লাগিব ন প্ৰথমে ৱালখন দিব ৱালখন দিয়াৰ পিছত যেতিয়া হৈ যাব তাৰপিছত মানে আমাৰ ঘৰৰ কাম আৰম্ভ কৰিব লাহে লাহে আৰু চবতো জলাজলিকে নহ'ব ন সেইকাৰণে লাহে লাহে কৰিব লাগিব যে ফাৰ্ষ্টত সেইকাৰণে ৱাল দিব আপোনাৰ পূৰা ফুল ৱাল নহয় হাফ ৱাল দিব তাৰ ওপৰত মানে ফেঞ্চিং লগাব বেছি দীঘল ৱাল হ'লেও ভাল নালাগে ন কেট খানা নিচিনা লাগে জেল কেদি লাগিব আমাক নহ'লে সেইকাৰণে হাফ ৱাল দিব তাৰ ওপৰত ফেঞ্চিং দিব তাৰপিছতহে লাহেকৈ ঘৰটো বনাব আৰু ঘৰটো বোলে পাপাই য'ত আছে তাত নবনাই ইটো ফালে বনাম কৈছে চাওঁ এতিয়া কি দিয়া চুপাৰীটো সেই চুপাৰী বৰ নিচা লাগিছে দিয়া ৰঙা চুপাৰী দিয়া খাব দিয়া ন পাপাই নাখালেও হ'ব দিয়া ৰাতিপুৱা পুৰা বৰষুণ দি আছে ভাল যে কালি আমাৰ এইখিনি দিয়া হ'ল আৰু যে শুকাই গ'ল নহ'লে যে পুৰা হেৰি হৈ গ'লহেঁতেন আৰু যে আমাৰ চাওক পুৰা পানী ফুল আকৌ আৰু সেয়ে আজি হৈছে নেক্সট ডে আৰু দেখিলে পুৰা বৰষুণ পুৰা একদম দি আছে যিহেতু বাৰিষা সোমাই গ'ল আৰু আমাৰ পিছফালেও পুৰা মানে পানী হৈ গৈছে আৰু পুৰা নহয় মানে এবাৰ যিহেতু মাটি পেলোৱা হ'ল ন সেইকাৰণে মানে অকণমান হৈছে কিন্তু মানে আগফালডোখৰ যে আমাৰ বহুত বেছিকৈ গেলি গৈছে মানে কাৰণ মানে আমাৰ এখন গাড়ী থোৱা হয় টুকটুকি মানে বেটেৰী ৰিক্সা বাইক থোৱা হয় তাৰোপৰি যোনখিনি মানে ৱাল দিবলৈ কাৰণে যোনখিনি মানে খান্দিছিলে যে সেই মাটিখিনিও কি কৰিলে আমাৰ চোতালতে দি দিলে ভাবিলে যে অকণমান মাটি পেলাইছিলোঁ কিন্তু মানে তথাপিও মানে দি দিলে যে সেইকাৰণে আৰু বেছি এবাৰ মানে অলপ লেতেৰা হৈ গৈছে আৰু সেইকাৰণে মানে কিবা লাগি আছে আৰু মৰ্ণিং টাইমতে পুৰা বৰষুণ পুৰা আজি আমাৰ সেই ওচৰৰ পৰা দেখিছেনে বাৰু চাওক সেই পথাৰখনটো পুৰা পানী ফুল হৈ গৈছে আৰু যে সদায় স্কুল যোৱা টাইমটোতে ল'ৰা ছোৱালী সদায় বৰষুণ দিব আজিকালি যিহেতু একদম মৰ্ণিং স্কুল কৰি দিলে 7:30লৈকে পাব লাগিব মানে গৰম দিনত কৰিছিলে আৰু এতিয়াতো বাৰিষাই হৈ গ'ল আজি আমাৰ কি বনাইছে আজি আমাৰ পিঠা বনাইছে এইটো হিন্দীত কি কয় জানা ইয়াক কি কয় কোৱা আকৌ চিলা কয় চিলা এইটোক অঁ চিলা কয় মোবাইলতে পাইছোঁ মই ইউটিউবত চিলা বুলি কয় মানে পিঠাৰ আজিকালি অ'টছৰ চিলাবোৰ ট্ৰেণ্ডিঙত চলি আছে ভিডিঅ'ত বনাই দেখাই আছে অ'টছৰ চিলা পিঠা আৰু আমি পিঠা বুলি কওঁ আমি আপোনালোকে কি কয় ক'বচোন দেই কোনে কি কয় বহুত ধৰণৰ বহুত নাম থাকে ন অ'টছৰ পিঠা বনাই বহুত ধৰণৰ বহুত নাম থাকে আমি ইয়াক পিঠা বুলি কওঁ আটা দি কিনে বনাম অ'টছ দি নবনাওঁ মানে আজি শ্বৰ্টকাট আৰু পাপা এনেও সোনকালে গুচি গ'ল খাই মেলিয়ে গ'ল পাপাও পিঠাই খালে তো আমাৰ কাৰণেও আম্মাই পিঠাই বনাইছে আমাৰো মই খাম পিঠা লগতে কণী বইল আৰু ঘৰৰ থুল মূল অলপ কাম আছে আৰু সেইখিনি কাম কৰিম আৰু এতিয়া
এয়া আমাৰ পিঠা ইমানেই বৰষুণ মানে কি ক'ম ন বৰষুণত যেন ছাতি তাতি লৈও আহিবলৈ মন নাযায় আৰু পুৰা বৰষুণ চিপ চিপ চাপ চাপ কৰি দি আছে আৰু কিন্তু উপায় নাই ওলাইতো যাব লাগিবই নহ'লেও নহয় তাৰপৰা আৰু আমাৰ ৰাস্তাবিলাক বৰ গেলা নহয় সেইকাৰণে মানে এইখিনি বাট পকা বাৰু এইখিনি পকা কিন্তু আমাৰ ঘৰৰ যোনখিনি দুৱাৰমুখ নহয় সেইখিনি যে গোটেই গেলা কেতিয়া হ'ব আৰু মানে সেনেকুৱা পৰিস্থিতি এতিয়া গৈ লওঁ ডিউটিলৈ আহি কেনে আকৌ লগ পাম আৰু বা তাত হ'লেও লগ পাম কি কৰোঁ দেখাম বাৰু দেই এইফালে আজি ফুলৰি তৰকাৰী বনাইছোঁ কাৰণ যে মোৰ মানে বেছি খাবলৈ মন গৈছিলে সেইকাৰণে আমাক আজি ক'লোঁ যে দাইল তিয়াই থ'বা ৰাতি আহিকে মই নিজে বনাম তো সেইকাৰণে 7:30মান বাজিছে আৰু চব তিয়াই মেলি থোৱা আছিলে তো এইখিনি ফুলৰি বনাইছোঁ মানে তৰকাৰী বনাম দেই মানে তৰকাৰী খায়ো খুব ভাল লাগে ন ৰোজা মাহততো খুব খোৱা হ'ল ৰোজা যোৱাৰ পিছততো ইমান বেছি খোৱা নহয় ন সেইকাৰণে ভাবিছোঁ আজি এখন ফুলৰি তৰকাৰীয়ে খাওঁ যিহেতু মানে ঠাণ্ডা বতৰ পৰিছে যে সেইকাৰণে গোলমৰিচ দি বনাম চ' এতিয়া এয়া ফুলৰিখিনি ফ্ৰাই কৰি আছোঁ আলু চালু কাটি থৈ দিছোঁ আৰু লগতে এইফালে মাছ ফ্ৰাই কৰিব মই পেটৰ মাছ নাখাওঁ ন মই অঁ তো এতিয়া আজি মানে সেয়ে খাম বনাই লওঁ ধুনীয়াকৈ তাৰপৰা আজি পূৰা জ্বলা দি কেনে বনাম ক'লোৱে ন ঠাণ্ডা বতৰ যে সেইকাৰণে পূৰা একদম জ্বলা দিকে বনাম গোলমৰিচ আমাই পিচি দিলে আৰু পিচি মেলি দিলে তাৰপৰা বনাম ৰাই দিয়া নহ'লে কাম নাই আৰু এনেও একদম যেতিয়া বৰষুণ দি থাকে নহয় তেতিয়া আকৌ এইবিলাক জলকীয়া বস্তু আকৌ নিমকিবিলাক বস্তুবিলাক খাই খুব ভাল লাগে নহয় সেইকাৰণে আজি একদম জ্বলাকৈ বনাম ঠাণ্ডাও বতৰ লগতে অলপ ঠাণ্ডা লাগিছে বেছি লগা নাই কিন্তু মোৰ লাগিছে আকৌ দেই অকণমান সেইকাৰণে হৈছে জ্বলা আজি মানে ইমানেই বেছি মোৰ মোবাইল চোৱা হৈছে যে মোৰ চকুটো মানে অলপ বিষ কৰিছে মানে মোবাইল চোৱা সময়ত চশমাখন পিন্ধিবলৈ যে সদায় প্ৰায় পাহৰি যাওঁ কিন্তু বেগত এনি টাইম থাকে কিন্তু সদায় পাহৰি যাওঁ এতিয়াও মানে মই যে মোবাইল লৈ বহিছোঁ ইয়াত টেবলেটটো কাৰণ মানে স্পেডলাৰ মানে যোনটো নেক্সট এপিছড সেইটো মই চোৱাই নাছিলোঁ পাহৰি গৈছিলোঁ চাবলৈ কাৰণে সেইকাৰণে এতিয়া ভাবিছোঁ যে যিহেতু বনি আছে সেইকাৰণে এপিছডটো চাই লওঁ বুলি তো তাকে কি চশমা পিন্ধি ল'লোঁ আৰু নহ'লে অকণমান মোৰ যে মূৰত বিষটো অলপ ধৰে সেইকাৰণে আৰু অলমোষ্ট আৰু ৰেডি হৈ গৈছে আৰু দেই চাওক কালাৰ কি ধুনীয়া কালাৰ আহিছে সিজিও গ'ল নিমখ কণ দি দিয়ে নহয় দেখোন ডিম চুই ধুলো